ও রাম হরি ও ও রাম হরি প্রভু কৃষ্ণ তুমি নিত্য হে সুধি গণৰ পদ ধূলি ঐ আমি শিৰে তুলি পুৰাণৰ পদ আমি কিয়া হাৰমা এ সূৰ্যৰ নন্দন আছিল শনি মহাৰাজ এ যাকে দৃষ্টি কৰে শনি ও তাৰে ৰক্ষা আৰু এদিনাখন ও একদিনা শনিয়ে ও উঠি ইয়া প্ৰভাতে এ কৈলাশলৈ যাম বুলি ভাবি লাম আৰু ভাবি চিন্তি শনিয়ে স্নান কৰিব যায় এ তাৰ পিছত শুনক ৰাইজ যেন কথা ৰাতিপুৱাই স্নান কৰি ও শনি ওলাল
হোতামারি ও কৈলাসৰ শিখৰে চলি যায় বাটে বাটে ভাবে শনি শিৱ ভিনদেউক ধৰি মাজি ত্ৰিভুৱনত আর কোনো নাই রাতিপুৱাই স্নান কৰে হৰে ওলাল হোতামাৰে কৈলাসৰ শিখৰে চলি যায় বাটে বাটে ভাবে হৰি ও শিৱ ভিনদেউক ধৰি মাজি ত্ৰিভুৱনত আন কোনো নাই গৈ গৈ শনি পাছে কৈলাস পাইলা শনি কৈলাস পাইলা ভিনদেউ ভিনদেউ বুলি শনি মাতিব লাগিলা ৰাতিপুৱাই স্নান কৰে হৰি ওলাল হোতামাৰে কৈলাসৰ শিখৰে চলি যায় বাটে বাটে ভাবে হৰি ও শিৱ ভিনদেউক ধৰি মাজি ত্ৰিভুৱনত আন কোনো নাই ও ভিনদেউ ঘৰত কোনো নাই ও ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই ধেৎতেৰি তপৰে মাতি আছো দেখা দেখি নাই ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই তপৰে মাতি আছো দেখা দেখি নাই ভিনদেউ ঘৰত কোনো নাই ও ভিনদেউ ত্ৰিভুৱনৰ সকলোৱে কামে কামে গ'ল ত্ৰিভুৱনৰ সকলোৱে কামে কামে গ'ল আৰু তুমি ভিনদেউ এই ভাঙৰ নিচাত শুই আছা অত দেৰি হ'ল ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই তপৰে মাতি আছো দেখা দেখি নাই ভিনদেউ ঘৰত কোনো নাই গেৰিয়াই গেৰিয়াই শনি ভাগৰি পৰিলা হৰি ভাগৰি পৰিলা গেৰিয়াই গেৰিয়াই শনি ভাগৰি পৰিলা হৰি ভাগৰি পৰিলা ধেৎতেৰি কোনো নাই নেকি এই ঘৰখনত কাকো কত নেদেখি যাবলৈ ওলালা ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই ভিনদেউ ঘৰত কোনো নাই নেকি ঘৰত কোনো নাই তপৰে মাতি আছো দেখা দেখি নাই ভিনদেউ ঘৰত কোনো নাই ওয়ে ও শনিৰ মাত শুনি শিৱই ওলাই আহিলা আৰু শনিয়েই শিৱক দেখি শনি পাছই ওচৰলৈ গ'লা শিৱক দেখি শনিয়ে ওচৰলৈ গ'লা হেৰা ভিনদেউ হে বহু সময় ভিনদেউ তোমাক
ও মাতি আছো হে ক'ত আছিলা ভিনদেউ তুমি ও ক'ত আছিলা ভিনদেউ তুমি ওয়ে ও শনিৰ কথা শুনি শিৱই মনৰ দুখত আৰু শিৱই অহি বেলা গিলা শিৱই অহি বেলা গিলা শিৱই ও শিৱে বোলে শনি মই এৰা শনি বিপদত পৰিছো মনৰ দুখত শনি মই ভাং খাই আছো মনৰ দুখত শনি মই ভাং খাই আছো শনি যোৱা কালিৰ পৰা ঘৰত পাৰ্বতী নাই মোক খং কৰি তেওঁ ওলাই গুচি যায় আৰু শনি পাৰ্বতীয়ে যোৱাৰ আগত কি কৈছে জানা কি কৈছে ও ভাং খালে খং উঠে ও পাৰ্বতীৰ আৰু কৈছে ও ভাং এৰিলে বোলে ও আহিব ঘৰত কি কলা ভিনদেউ যোৱাকালিৰ পৰাই পাৰ্বতী বাইদেউ গৃহত নাই এৰা ভিনদেউ বাইদেৱে তোমাক এনেই খং নকৰে বাইদেৱে তোমাক এনেই খং নকৰে তুমি এই ভাংবোৰ খাবা আৰু এই ভাঙৰ নিচাত যাকেই তাকেই বৰ দি তুমি নিজেই লতি ঘটি হোৱা মনত পৰে নে ভিনদেউ এবাৰ যে তুমি বৰ দি নিজেই লতি ঘটি হৈছিলা বিকাশৰক বৰ দিছিলা তুমি ভাঙৰ নিচাত তোমার বরত শক্তিশালী আর সেই বিকাশুরেই যার মাথা দিব হাত তার মাথা চিঙি আর প্রমাণ কৰি চাবৰ কাৰণেই অপ্ৰমাণ কৰি চাব সি অপ্ৰমাণ কৰি চাব সি হাত দাঙি বিকাশুৰে
ও তোমাকে দি যায় এই কি বলো বারো বারো বা এই মই কিছু রবা এ আগে আগে দৌড়া তুমি এ আগে আগে দৌড়া তুমি আৰু অৱশেষত হে কৃষ্ণৰ বুদ্ধিতে সিও ও হইলা সেই কাৰণে কৈছো মই ভিনদেউ হে ভাং খাই ভুল কৰা এই ভাং খাই ভুল কৰা শনিৰ কথা শুনি শিৱই মহালজ্জা পাইলা আৰু শিৱই শনিৰ ফালে চাই শিৱই শনিৰ ফালে চাই শিৱই শনি দিবানি দিবা শনি ওই আৰু লাজনি দিবা এৰা শনি কেনে কৈনো ও কেনে কৈনো ভাঙেৰু দিয়া হয়ো পায়ো ও আৰু লাজনি দিবা শনি শনি ও ভাঙৰ বাবে সদায় মোৰ ও বিপদ আহে বাৰে বাৰয় হেৰা শনি কেনে কৈনো ও কেনে কৈনো ভাঙেৰু দিয়া কি কলা ভিনদেউ তোমাক তোমাক উপায় দিব লাগে ঠিক আছে ভিনদেউ হে শনি বলে এই ভিনদেউ মই উপায় দিব কি কলা শনি তুমি মোক উপায় দিবা হে ভাল উপায় দিবা শনি হে ভাল উপায় দিবা শনি হেৰা ভিনদেউ হে শপত খাবা ভিনদেউ তুমি সবাইদের মূৰত
বুলি শপত খাবা জানা কি বুলি হে আজিৰ পৰাই ভাং নাখাওঁ বলো হত্যা কৰে হে আজিৰ পৰাই ভাং নাখাওঁ বলো হত্যা কৰে কি কি কলা খনি মই পাৰ্বতীৰ মূৰত ধৰি শপত খাব লাগে এ ৰাখনি উঠা উঠা তুমি এতিয়াই ইয়াৰ পৰাই যোৱা ভালে ভালে কৈছো তোমাক এ ৰাখনি ঐ ইয়াৰ পৰাই যোৱা ভালো কৈছো তোমাক ইয়াৰ পৰা যোৱা ভালো কৈছো তোমাক ইয়াৰ পৰা যোৱা এ ৰাখনি ও পাৰ্বতী আহিলেই পুনৰ আহিবা পুনৰ আহিবা পাৰ্বতী আহিলেই পুনৰ আহিবা কি কলা ভিনদেউ মই ইয়াৰ পৰাই যাব লাগে হেৰা ভিনদেউ মই যাবলৈ অহা নাই এই ত্ৰিভুৱনৰ সকলোকে ও ভিনদেউ ভোলানাথ যাবলৈ অহা নাই এই ত্ৰিভুৱনৰ সকলোকে ধৰিছো মই সকলোকে ধৰিছো মই আৰু ভিনদেউ তোমাৰ বাদে কোনো ও এজনৰ ৰোৱা নাই আৰু সেইকাৰণে অৱশেষত তোমাক ধৰিম বুলি সেইকাৰণে আহিছো মই সেইকাৰণে আহিছো মই ও ভিন্ন ভোলানাথ যাবলৈ অহা নাই সকলোকে ধৰিছো সকলোকে ধৰিছো তোমাৰ বাদে কোনো এজনৰ ৰোৱা নাই সেইকাৰণে আহিছো সেইকাৰণে আহিছো এৰা শুনি তুমি মোক বেয়া পালা নেকি শুনি ধেত তেৰি মই তোমাক এনেহে কৈছো যোৱাৰ কথা হেৰা শুনি আহাচোন আহা মোৰ কাষতে বহা হেৰা শুনি মই জানো বহু কাম কৰি আছে মই কৰিব পৰা আজি তোমাক কথা দিলো শুনি হয় আজিৰ পৰাই কৰিম কাম জানিবাৰে আজিৰ পৰাই কৰিম কাম জানিবাৰে আৰু সেইকাৰণেই শুনি তুমি একো কাম কেইদিনমান পিছত আহি তুমি মোক ধৰা কেইদিনমান পিছত আহি তুমি মোক ধৰা কি কলা ভিনদেউ
মই কেইদিনমান পিছত আহিব লাগে ঠিক আছে ভিনদেউ শুনিবলৈ আজি বাৰু নধৰো কিন্তু মনত ৰাখিবা ভিনদেউ ইয়াৰ পিছত যিদিনাই আহিম সেইদিনাই ধৰিম তোমাক সেইদিনাই ধৰিম তোমাক এহি বুলি শুনিয়ে বিদায় মাগিলা কালে পার্বতী উপস্থিত হইলা হেনকালে পার্বতী উপস্থিত হইলা আৰু শিৱই পাৰ্বতীৰ ফালে চাই মৰম খনা মাতেই কবলৈ ধৰিলেই শুনা প্ৰিয়ে মোৰ শুনা বচন প্ৰিয় কৰা তুমি মোক প্ৰিয়ে কৰা তুমি মোক প্ৰিয়ে তুমি মোৰ মৰমৰ তুমি মোৰ চেনেহৰ তুমি মোৰ মৰমৰ তুমি মোৰ চেনেহৰ তুমি নহ'লে মোৰ মৰণ প্ৰিয়ে তুমি নহ'লে মোৰ মৰণ প্ৰিয়ে তুমি নহ'লে মোৰ মৰণ আৰু প্ৰিয়েই মোক খং কৰি তুমি লাভ নাই ভাঙেৰিব নোৱাৰো তেনেহ'লে মোৰ উপায় নাই শুনা প্ৰিয়ে মোৰ শুনা বচন প্ৰিয় কৰা তুমি মোক প্ৰিয়ে প্ৰিয় কৰা তুমি মোক ঠিক আছে স্বামী পার্বতী বলে স্বামী আর কোন কও মাত্ৰ স্বামী তুমি মনত ৰাখিবা ভাং খাই বৰ নিদিবা ভাং খাই বৰ নিদিবা আলোচন কৰিলা
পার্বতীক চাই শিৱই কহিবে লাগিলা পার্বতীক চাই শিৱই কহিবে লাগিলা ও শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন এৰা প্ৰিয়ে প্ৰিয়ে শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন ও বোলো প্ৰিয়ে মোহৰে ও কি হল কথা এটা কওঁ তোমাক মই শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন অমূল প্ৰিয়ে কথা এটা কওঁ তোমাক মই শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন শুনা পার্বতী শুনাচোন মোৰ কাষতে বহাচোন অমূল প্ৰিয়ে কথা এটা কওঁ তোমাক আৰু প্ৰিয়েই আজি আজি মুখনি আহিছিল ধৰিব আৰু তাক মই বুজাই বুজাই তাক দিলো যাব মনে আহিছিল ধৰিব বুজাই বুজাই তাক দিলো যাব ও বোলো প্ৰিয়ে মোহৰে ও কি হল আৰু তাক মই কি কৈছো জানা কি কৈছে ও কিছুদিন পিছত আহিব আৰু প্ৰিয়ে এতিয়া মই কি কৰিম জানা ও পলাই যাম প্ৰিয়ে আজি মই আৰু প্ৰিয়ে আহিম যেতিয়া সময় হয় পলাই যাম প্ৰিয়ে আজি মই আহিম যেতিয়া সময় হয় ও বোলো প্ৰিয়ে মোহৰে ও কি হল তুমি শুনি আহিলেই কি কবা জানা কি কম ও কৰবাত আছে আৰু তাৰ পিছত শিৱই কি কৰিলে ও শনিৰ ভয়ত শিৱই পাছে ও পলাই গুচি যায় আৰু গৈ গৈ মাজনিশা মত্যত মধুপুৰ নামে গাঁৱত মধুপুৰ নামে গাঁৱত আৰু সেইদিনাই সেই গাঁওখনত বাটে বাটে পোহৰ আদি আছিল ডেকা আৰু কিছু দূৰত শিৱক দেখি ডেকা বোলে শিৱক দেখি ডেকা বোলে ও ভাইহত ও সেইটো ও চোৰ বুলি হবে ও শিৱক খেদি যায় ও শিৱই বোলে এতিয়া মই আৰু লগে লগে শিৱই
ওই আন্ধারে মুন্ধারে শিৱই ও দৌৰি বেলা দৌৰি দৌৰি হে জংঘলৰ মাজত শিৱই লুকাই থাকিলা জংঘলৰ মাজত শিৱই লুকাই থাকিলা আৰু আনফালে ও গাঁৱৰ মানুহে শিৱক ও বিচাৰি ফুৰে ঐ ঐ নাই দেখোন ঐ ও বিচাৰি নাপায় সবেই ঘৰে ঘৰে গইলা বিচাৰি নাপায় সবেই ঘৰে ঘৰে গইলা জংঘলৰ মাজত থাকি শিৱই ভাবেই মনে মন কেনেকৈ নমত্যত মই কটাব জীৱন প্ৰথম দিনাই দেখোন মোৰ কি অৱস্থা হইলা এনেকৈ ভাবি থাকোতে শিৱৰ ৰজনী পুৱাইলা শিৱই মনে মনে ভাবেই শনিৰ পৰাই পৰিত্ৰাণ পাবলৈ হলেই মই ইয়াতেই খুজি মাগি হলেও থাকিবই লাগিব আৰু তাৰ পিছত শিৱই ও ব্ৰাহ্মণ ৰূপ ধৰি শিৱই ও স্নানক কৰিলা ঘৰে হেমস্থানক কৰিলা ব্ৰাহ্মণৰ বেগ ধৰি ফুৰিবলৈ গইলা ফুৰিবলৈ গইলা ও ৰাইজ ও ব্ৰাহ্মণ ৰূপী শিৱৰ কথা ও কিছু সময় থওঁ ব্ৰাহ্মণে শিৱৰ কথা কিছু সময় ও ব্ৰাহ্মণ পৰিয়ালেটিৰ কথাই অলপ কওঁ ব্ৰাহ্মণ পৰিয়ালেটিৰ কথাই অলপ কওঁ ও দুৰ্গা শংকৰ নামেও আছিল বিপ্ৰ একজন পদ্মাৱতীক বিয়া কৰাই আনন্দিত মন দুৰ্গা শংকৰ নামে আছে বিপ্ৰয়ে সদানা পদ্মাৱতীক বিয়া কৰাই আনন্দিত মন আৰু সেই দুৰ্গা বিপ্ৰৰ পুত্ৰৰ নাম কুলদীপ অতি গুণবান পিতৃ মাতৃ কথা শুনে আনন্দিত মন আৰু পদ্মাই শিৱক সদায় পূজে পদ্মাই ভক্তি হাহাকাৰে ও স্বামীক ভক্তি কৰে পদ্মাই অতি আনন্দেৰে দুৰ্গা শংকৰ নামে আছিল বিপ্ৰয়ে সদানা পদ্মাৱতীক বিয়া কৰাই আনন্দিত মন হে সুখে দুখে থাকে পদ্মাই ও দুয়োজনক ও আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক এনেকৈয়ে পদ্মাই সুখে দুখেই স্বামী আৰু পুত্ৰৰ লগত দিন অতিবাহিত কৰিবলৈ ধৰিলেই পুত্ৰয়ো লাহে লাহে বাঢ়িব লাগিলা কিন্তু হাই বিধিৰ লিখন নাযায় খণ্ডন এনেতে এদিন কি হ'ল পদ্মাৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিল পদ্মাৰ স্বামী দুৰ্গা বিপ্ৰই যাজনিকলৈ যোৱাৰ আগে আগেই
স্নান করো বুলি বিপ্রয় ও নদীর ঘাটে ও নদীর তীরত বস্ত্র থই জলতমে যায় নদীর তীরত বস্ত্র থই জলতমে যায় আর দুর্গা বিপ্রয় ও ডুব মারে দুর্গা বিপ্রয় ও নদীর ও হরপয় দংশন করে দুর্গা বিপ্রয় মোরা হরপয় দংশন করে দুর্গা বিপ্রয় মোরা মরিল ও এত পারি দুর্গা বিপ্রয় ও পারত উঠিলা সবারই দুর্গা বিপ্রয় পারত ছিলা ও সবারই দুর্গা বিপ্রয় পারত ছিলা ভূমিত পরি বিপ্র পরে মাতিলা ভূমিত পরি বিপ্র পরে মাতিলা পদ্মা পদ্মা ও কান্দে ও বিপ্রয় বিখর জালাতে কান্দে বিপ্রয় পদ্মা 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 ও ভুলি কান্দে বিপ্রয় বিকর জালাতে বিকর জ্বালাতে কান্দে বিপ্রয় পদ্মা ও পদ্মা ও পদ্মা ও ভুলি কান্দে বিপ্রয় বিকর জ্বালাতে ও বিপ্রর মাত শুনি পদ্মাই হলরি আহিলা শুনে পদ্মায় লহরি আহিলা স্বামী স্বামী এ তোমার কি হলো স্বামী স্বামী হেরা স্বামী ও নদীর তীরে পড়ি আছে পদ্মায় দেখিলা নদীর তীরে পড়ি আছে পদ্মায় দেখিলা ও স্বামী স্বামী বলি পদ্মা ও খাবতি ধরিলা স্বামী স্বামী বলে পদ্মায় হাবতি ধরিলা ও স্বামী স্বামী বলে পদ্মায় হাবতি ধরিলা আর বিপ্রয় পদ্মার ফালে চাই বিপ্রয় ওই বেলা গেলা পদ্মার ফালে চাই বিপ্রয় ওই বেলা গেলা হেরা প্রিয়েই মই আৰু বেছি সময় জীয়াই নাথাকিব প্ৰিয়েই মৃত্যুৰ আগ মুহূৰ্তত মই তোমাক এষাৰ কথা কৈ থৈ যাওঁ প্ৰিয়েই তুমি তেনেদৰেই কৰি যাবা মই মৰিম যেতিয়া আৰু প্ৰিয়েই ও একেডাল বাহকে তিনি চেও কৰিবা
লাজৰ চেও সঁচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি প্ৰিয়ে মোৰ নৈৰ ঘাটলৈ বুলি আৰু প্ৰিয়ে তুমি মোৰ মুক্তিৰ কাৰণে তিনি দিনতে তিলনি পাতিবা দহা মাতিও গাঁৱৰে গিয়াতিক মাতি মোৰ পুত্ৰ কুলদীপক ভালকৈ তুমি ৰাখিবা মোৰ পুত্ৰ কুলদীপক ভাল কথা শিকাবা মোৰ বাছাৰ ভাল হওক বুলি প্ৰিয়ে মোৰ বাছাৰ ভাল হওক বুলি লাহে লাহে বিপ্ৰৰ মাত বন্ধ হৈ নদীৰ তীৰতে বিপ্ৰ জীৱনতে স্বামী 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 বুলি পদ্মাই কান্দি বেলা গিলাও মাতৃৰ মুখ চাই পুত্ৰই কয় বেলা গেলা মাতৃৰ মুখ চাই পুত্ৰই কয় বেলা গেলা মা আমি এতিয়া কেনেকৈ থাকিম মা
পিতাৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম দুখ মনেৰে পুত্ৰই মাতৃ কয় মা অ মা পিতাৰ অবিহনে থাকিম কেনেকৈ পিতাৰ অবিহনে চলিম কেনেকৈ দুখনেৰে পুত্ৰই মাতৃ কয় পিতাৰ অবিহনে থাকিম কেনেকৈ পিতাৰ অবিহনে চলিম কেনেকৈ আৰু মা কাম বিচাৰি গ'লেই মা কোনে দিব কাম সৰু হৈ থকাৰ বাবে খেদি দিয়ে যায় খুজি মাগি হ'লেও মা মই তোমাক খুৱাম নিশা হ'লে ৰান্ধি দিবা একেলগে খাম দুখনেৰে পুত্ৰই মাতৃ কয় পিতাৰ অবিহনে থাকিম কেনেকৈ পিতাৰ অবিহনে চলিম কেনেকৈ ও পুত্ৰৰ কথা শুনি মাতৃ কান্দি বেলা গিলা কান্দিবে লাগেনা ও আপয় অনন্তৰে শুনক যেন কথা হয় না ও আপয় অনন্তৰে শুনক যেন কথা হয় না স্বামীৰ অবিহনে পদ্মাই চলিব নোৱাৰা হ'ল পুত্ৰ কুলদীপক কেনেকৈ ডাঙৰ দীঘল কৰে তাৰেই কথা ভাবি অৱশেষত পদ্মাই কি কৰিলে ঘৰৰ এপদ বস্তু পদ্মাই বিক্ৰী কৰি অৱশেষত উপায়বিহীন হৈ শুৱা বিচনাখনো বিক্ৰী কৰি দিলা শুৱা বিচনাখনো বিক্ৰী কৰি দিলা এনেকৈয়ে পদ্মাই অতি কষ্ট কৰি দিন অতিবাহিত কৰিবলৈ ধৰিলে লাহে লাহে পুত্ৰয়ো বাঢ়িব লাগিলা কিন্তু হাই বিধিৰ লিখন নাযায় খণ্ডন হঠাতে এদিন সেই ব্ৰাহ্মণ ৰূপী শিৱই খুজি মাগিয়ে কোনো পোৱাত গধূলি হোৱাৰ সময়ত পদ্মাৰ গৃহত উপস্থিত হ'ল ব্ৰাহ্মণ ৰূপী শিৱক চাই পদ্মাই কৈছিল বিপ্ৰবৰ আজি মোৰ শুভক্ষণ আহা বিপ্ৰবৰ পদ ধুলি শিৰে তুলিল আমার গৃহ কোনো নাহে দুখিয়া বলে ঘিন করে তুমি অহায় আনন্দিত মন আজি মোৰ শুভক্ষণ বিপ্ৰবৰ পদ ধুলি শিৰে তুলিল
আৰু বিপ্ৰবৰ হৈ আজি ৰাতি ইয়াত থাকি মনৰ আশা পূৰণ কৰিম যি মিলে আমি মোৰ ল'ৰাই কাম কৰে পৰৰ ঘৰে ঘৰে সি আহিলে আমি খাব ঐ আমি যাতে খাব পাওঁ পুত্ৰই সদায় কাম পাই ও তাকে দিবা তুমি আশীৰ্বাদ আৰু বিপ্ৰবৰ স্নান কৰি আহি মই সদায় শিৱক তথাপিও বিপ্ৰবৰ কিয় ইমান অভাৱ আমাৰ কিয় ইমান অভাৱ আমাৰ আৰু তেতিয়াই ব্ৰাহ্মণ ৰূপী শিৱই ব্ৰাহ্মণীৰ ফালে চাই কৈছিল কি কৈছিল আই আই মোৰ ঘৰ বাৰী নাই মন্দিৰে বহু কষ্ট কৰি খুজি মাগি খাওঁ হে আই তুমি যদি থাকিব দিয়া তোমাৰ গৃহ খুজি মাগি আনি দিম তোমাৰ হাতত খুজি মাগি আনি দিম তোমাৰ হাতত কথা শুনি ব্ৰাহ্মণীৰ আনন্দ মিলিলা আৰু ব্ৰাহ্মণীয়ে ব্ৰাহ্মণ ৰূপী শিৱক চাই ব্ৰাহ্মণ ৰূপী শিৱক চাই ব্ৰাহ্মণীয়ে বোলে বিপ্ৰ তোমার আগে বিপ্র তোমার আগে ও থাকিব পাৰিবা তুমি আমার গৃহতে আৰু বিপ্ৰবৰ কবলৈয়ে লাজে লাগে বিপ্ৰ তোমাৰ আগত বিপ্ৰ বিচনা নাই থাকো আমি ভূমিৰ ওপৰত শিৱই বোলে আই তুমি
থাকিম নিশ্চয় জানিবা ব্রাহ্মণীয়ে বলে দিত ও বিপ্র ও তোমার আগে দিত ও তোমার আগে ও থাকিব পাৰিবা তুমি আমাৰ দিহতে হৈ এহিমতে দুয়োজনেই হৈ আলোচন কৰে আৰু কামৰ পৰা আহি ব্ৰাহ্মণীৰ পুত্ৰই ব্ৰাহ্মণীৰ হাতত পুত্ৰই ব্ৰাহ্মণীৰ হাতত পুত্ৰই আৰু ব্ৰাহ্মণীয়ে পুত্ৰৰ আগত ব্ৰাহ্মণীয়ে হ'ব কথা বাছা স্নান কৰি আহি বাছা স্নান কৰি আহি বাছা মাতৃ ৰয়া দেখে পুত্ৰই স্নান কৰিলা আৰু কান্দি পুত্ৰই বিপ্ৰবৰৰ আগত চৰণত ধৰি পুত্ৰই চৰণত ধৰি পুত্ৰই ও হে গুৰু কি কৰোঁ পাই ও কেনেকৈ যে পালন কৰোঁ পৰাইক মই আৰু বিপ্ৰবৰ ও কাম পালে মোৰাই ৰাতি ও কাম নাপালে আমাৰ ও সেইকাৰণে দিয়া গুৰু ও কেনেকৈ যে পালন কৰোঁ ও কেনেকৈ যে পালন কৰোঁ আৰু তেতিয়া ব্ৰাহ্মণ ৰূপী শিৱই ব্ৰাহ্মণীৰ পুত্ৰৰ ফালে চাই কৈছিল কি কৈছিল বাছা তোৰ মাতৃৰ প্ৰতি থকা ভক্তি দেখি মই সঁচাকৈয়ে আনন্দিত হৈছো বাছা সেয়েহে তই দুখ নকৰিবি বাছা তই দুখ নকৰিবি সেইকাৰণে তই বাছা
ও দুখ নক আজিৰ পৰাই তহঁতক সহায় কৰিবলৈ ও তহঁতৰ গৃহত থাকিম নিশ্চয় জানিবি তহঁতৰ গৃহত থাকিম নিশ্চয় জানিবি এনেকৈয়ে শিৱই ব্ৰাহ্মণীৰ গৃহত থাকিবলৈ ল'লে ভিক্ষা খুজিবলৈ যাওঁতেই বহুলতি ঘটিও হ'ল কিন্তু ব্ৰাহ্মণী আৰু ব্ৰাহ্মণীৰ পুত্ৰৰ ভক্তি দেখি শিৱই মনে মনে ভাবে আজি ৰাতি মোৰ 12 বছৰ পূৰ্ণ হ'ব গতিকে অহাকালি যোৱাৰ আগেই ব্ৰাহ্মণীক এটি ভাল আশীৰ্বাদ দি যাবই লাগিব আৰু তাৰ পিছত শিৱই ৰাতিপুৱাই উঠি শিৱই স্নান কৰিলা ৰাতিপুৱাই উঠি শিৱ স্নান কৰিলা ব্ৰাহ্মণীক চাই শিৱই পঢ়িব লাগিলা আই মই যাবলৈ ওলালো মই আগতে নকলো মই তীৰ্থ ভ্ৰমণলৈ যাওঁ ঘূৰিব পাৰণে মই বহু কষ্ট দিলো মই সকলো দেখিলো মই একো দিব নোৱাৰিলো যোৱাৰ আগে আই মই তোমাক আশীৰ্বাদ তুমি কৈছিলা নহয় আই আশীৰ্বাদ দিবলৈ সেয়েহে তোমাৰ মনত যিমানবোৰ আশা আকাংক্ষা আছে সকলোবোৰ পূৰণ হ'ব সকলোবোৰ পূৰণ হ'ব
শিবে ও বিদায় মাগিলা রাজীবতী হিবে বিদায় মাগিলা রাজীবতী হিবে বিদায় মাগিলা অলপ দূর ব্রাহ্মণী এই আগবঢ়াই দিলা অলপ দূর ব্রাহ্মণী এই আগবঢ়াই দিলা ব্রাহ্মণ ৰূপী শিৱক আগবঢ়াই থৈ আহি ব্ৰাহ্মণীয়ে দেখে হাৰে ও চাৰিওফালে পকী ঘৰ ও কেনেকৈ আৰু ইয়াৰ পৰাই আমাৰ ঘৰবোৰ ইয়াৰ পৰাই আমাৰ ঘৰবোৰ আৰু ব্ৰাহ্মণীয়ে দেখে ও পুত্ৰ আছে মন্দিৰ মুচি ও দেখিবা কওঁ ও এইবোৰ দেখি ব্ৰাহ্মণীৰ চেতনা ঘূৰাই পাই ব্ৰাহ্মণীয়ে মন্দিৰৰ ভিতৰলৈ সোমাই গৈ শিৱক স্মৰণ কৰিবলৈ ধৰিলে আৰু সেইদিনাৰ পৰাই ব্ৰাহ্মণীয়ে শিৱ পূজাৰ আৰম্ভ কৰিলে আৰু আনফালে ব্ৰাহ্মণীৰ গৃহৰ পৰা শিৱই কৈলাশ পাইলা আৰে শনি বহি আছে শিৱই ও শিৱক দেখি শনি পাছে ভিনদেউ ও শিৱক দেখি শনি পাছে ও হাঁহিবে লাগিলা হাঁহি শিৱক চাই শিৱক চাই হে শনি বোলে ভিনদেউ তুমি কিয় ও এনে হে মোৰ ভয়ত ভিনদেউ তুমি কিয় মোৰ ভয়ত ভিনদেউ তুমি এৰা শনি হে শিৱে বোলে শনি তুমি ও হাঁহি লাভ মুঠৰ ওপৰত শনি হে ধৰিব নোৱাৰা মোক কাৰণ কিয় জানা হে মোক ধৰাৰ সময় তোমাৰ ও পাৰ হৈ হে ৰাখনি ও এতিয়া আহি তোমাৰ আৰু তেতিয়া শনিয়ে শিৱৰ ফালে চাই কৈছিল কি কৈছিল ভিনদেউ তুমিতো ভাবিয়েই আছা হে তোমাক ধৰাৰ সময় ভিনদেউ মোৰ ও পাৰ হৈ কিন্তু ভিনদেউ মই ইমানো ভুল কৰা নাই তুমি পলাবা বুলি মই সেইদিনাই জানো আৰু সেইকাৰণে মই যিদিনাই আহিছিলো এই আহিবৰ দিনাই তোমাক আৰু ভিনদেউ হে মোৰ কাৰণে মত্যত তুমি অলতি ঘটি আৰু ভিনদেউ
ওপৰৰ ঘৰে ঘৰে ভিক্ষা খুজিবলৈ গ'লা পৰৰ ঘৰে ঘৰে ভিক্ষা খুজিবলৈ গ'লা আৰু তাৰ পিছত শিৱই নিজৰ পৰাজয় স্বীকাৰ কৰি শনিৰ ফালে চাই কৈছিল, হে ৰাখনি ও শিৱই বোলে শনি তোমাক ও ধন্যবাদ ও তোমাৰ হাতৰ পৰা শনি ও ৰেহাই না ও শিৱ কল্পতৰু জগতৰে গুৰু শিৱ কল্পতৰু জগতৰে গুৰু আমি অতি মূৰ্খমতি একোকে নাজানো কিয় পাতক চাৰা সদা কি বোলা ৰাম ৰাম ভোলক ৰতি দোষ হেতু ক্ষমা বিচাৰিলো শিৱ কল্পতৰু জগত